শিৱসাগৰৰ নামটিৰ ঢেপৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নামটি ঢেপৰ গাঁৱৰ বাসিন্দা প্ৰফুল্ল শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰৰ ভঁৰালত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত এটা ভঁৰালৰ লগতে পশুধন জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায়। স্থানীয় ৰাইজৰ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত নাজিৰা, শিৱসাগৰ আৰু আমগুৰিৰ ৪খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দল জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। নমস্কাৰ ৰাইজসকল, দেখিছে মোৰ দুৰৱস্থা। আজি পুৱতি নিশা ৪:৩০মান বজাত আমাৰ ঘৰত অগ্নিকাণ্ড হৈ বিস্তৰ ক্ষতি হয়। মোৰ বহুত পশুধন, ধানৰ ভঁৰাল থকা ধান গোটেই জ্বলি শেষ হয়। কিন্তু ৰাইজক ধন্যবাদ জনাইছোঁ। ওচৰ চুবুৰীয়া ৰাইজে আহি আমাক সহায় কৰিলেহি, সকলোৱে উদ্ধাৰ কৰিলে, প্ৰশাসন, অগ্নিবিভাগ আহি আমাক সহায় কৰিলে। এই অগ্নিকাণ্ডত আমাৰ প্ৰায় 200ৰ ওপৰত পশুধন মৃত্যু হয়। হাঁহ কুকুৰা পাৰৰ লগতে ধান ভঁৰালৰ সমস্ত ধান বিনষ্ট হয়। সেইকাৰণে এই চেনেলৰ জৰিয়তে চৰকাৰক আৰু লগত প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই আমাৰ দুখীয়া পৰিয়ালটোক যেন উদ্ধাৰ কৰে। সেয়ে আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ প্ৰাৰ্থনা। অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ'বলৈ পালে? এই অগ্নিকাণ্ডৰ কাৰণ মানে কি, মই ৰাতিপুৱা 4:30 বজাত উঠি শব্দ এটা শুনি পাওঁ, মানে জ্বলি থকা। মই বচাবলৈ চেষ্টা কৰোঁ, একো কৰিব নোৱাৰিলোঁ। কিন্তু গোটেই ৰাইজক চিঞৰ বাখৰ জনাত ওচৰত দাদাসকল সকলোৱে আহি স্থানীয় ৰাইজে সহায় কৰেহি। কিন্তু মোৰ ফাৰ্মত থকা হাঁহ কুকুৰা প্ৰায় 300মান হাঁহ কুকুৰা মই বচাব নোৱাৰিলোঁ। লগতে ভঁৰালৰ ধান দেখিছে ৰাইজ, গোটেই ভঁৰালৰ ধান চান সকলো শেষ হৈ গ'ল। গতিকে চৰকাৰৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছোঁ, এই দুখীয়া পৰিয়ালটোক উদ্ধাৰ কৰে যেন। দেখিছে মোৰ শ্ৰীমতীয়ে আত্মসহায়ক গোটৰ পৰা ঋণ লৈ এইখিনি কৰিছিলে। গতিকে সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এনেকুৱা দুখ যেন আমাক আৰু কেতিয়াও নিদিয়ক। লগতে প্ৰশাসনকো বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে আমাক চকু মেলি চাই সহায় কৰে। এই চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ। কিমান টকা আপোনালোকৰ ক্ষতি হৈছে? আমাৰ হেৰিয়ত আমাৰ হাঁহ কুকুৰা পৰিণত হাঁহ কুকুৰা প্ৰায় 200ৰ ওপৰত আছিলে। সেইখিনি আৰু লগত 100ৰ ওপৰত পোৱালি আছিলে। লগত আমাৰ ভঁৰালত 30 মোন 40 মোন ধান আছে, আপোনালোকে দেখিছেই। সেইখিনি নষ্ট হ'ল। প্ৰায় মোৰ 5 লাখমান টকাৰ ওপৰৰ ক্ষয় ক্ষতি হৈছে। সেইকাৰণে সংশ্লিষ্ট প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে এই দুখীয়া পৰিয়ালে চকু মেলি চায়। এয়া আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। গৌৰীসাগৰৰ পৰা চাদ্দাম আলী ৰিপৰ্ট, এয়াৰটাইম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।